যীশুখ্ৰীষ্ট যে আকৌ আহিব সেই কথাটো বিশ্বাস নকৰা লোকে কি বুলি উপলঙা কৰিব খোজে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিশু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিশু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিশু তুমি মোৰ সকলো, তোমাতে জীৱন লভিলো। হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলো। সেয়েহে কেনেকৈ এৰো যিশু তোমাৰ প্ৰেমতে থাকো। সেয়েহে কেনেকৈ এৰো যিশু তোমাৰ প্ৰেমতে থাকো। যিশু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। জীৱনৰ দুখ যাতনাবোৰ প্ৰতিদিনে বহন কৰা মোৰ অসহনীয় বুজাবোৰ। সেয়েহে কেনেকৈ এৰো যিশু তোমাৰ প্ৰেমতে থাকো। সেয়েহে কেনেকৈ এৰো যিশু তোমাৰ প্ৰেমতে থাকো। যিশু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদৰ পৰা ২২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পাচনি পিতৰে জনাইছে শেষৰ দিনত ভুৱা ভাৱবাদী, ভুৱা শিক্ষকৰ পয়োভৰ বেছি হৈ গৈ থাকিব। এই ভুৱা ভাৱবাদীৰ কথা বুজাবলৈ যাওঁতে বিলিয়মৰ উদাহৰণ দিয়া হৈছে। বিলিয়মে এটা কথা জানিছিল যে তেওঁ ইছৰাইলৰ বিৰুদ্ধে ভাৱবাণী কৰিবলৈ যাব নালাগে, তথাপি তেওঁ সেই কাম কৰিবলৈ গৈছিল কাৰণ তেওঁৰ ধনলৈ লোভ আছিল। গতিকে বিলিয়মৰ পথ মানে লোভক বুজোৱা হৈছে। ভুৱা শিক্ষকসকলৰ বিষয়ে বুজাবলৈ গৈ পাচনি পিতৰে কুকুৰে নিজৰ বাতিলৈ উভতি যোৱা কথাৰ উদাহৰণ দিছে। যিহুদী লোক এজনৰ বাবে কুকুৰতকৈ নিম্ন আৰু কোনো নাই। ইয়াৰ দ্বাৰা আচলতে এই কথাটো বুজোৱা হৈছে যে
আমাৰ আচল স্বভাৱটো কি এদিন নহয় এদিন প্ৰকাশ পাবই কুকুৰৰ যিটো স্বভাৱ সেইটো এদিন প্ৰকাশ পাবই কুকুৰে সুবিধা পালে লেতেৰা বস্তু খাবলৈ যাবই কাৰণ সেইটোৱেই তাৰ স্বভাৱ তেনেদৰে ভুৱা শিক্ষকসকলেও যিমান ভাল ভাল কথা আনৰ আগত কৈ নাথাকিলেও এদিন নহয় এদিন তেওঁলোকৰ প্ৰকৃত স্বৰূপটো প্ৰকাশ পাই উঠিবই ৩ নম্বৰ অধ্যায়ত আমি তিনিটা বিষয়ৰ ওপৰত পঢ়িবলৈ পাওঁ প্ৰথম গুৰুত্বপূৰ্ণ বিষয়টো হৈছে বিশ্বাসভ্ৰষ্ট লোকসকলে প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়ে কেনেকুৱা মনোভাৱ ৰাখে সেই কথা প্ৰভু যীশু যে আকৌ আহিব সেই বিষয়ে ধৰ্মভ্ৰষ্ট লোকসকলে সন্দেহ প্ৰকাশ কৰে আৰু বিশ্বাসকাৰীসকলক উপলুঙা কৰে তাৰ পাছত পাচনি পিতৰে বিশেষভাৱে দাঙি ধৰিছে এই জগতখনৰ বাবে ঈশ্বৰৰ এজেণ্ডা কি ঈশ্বৰৰ আঁচনি বা পৰিকল্পনা কি ঈশ্বৰে কি কৰিবলৈ গৈ আছে সেই কথা ঈশ্বৰে সকলো নিজৰ পৰিকল্পনা মতেই কৰি আছে আৰু কৰি গৈ থাকিব ঈশ্বৰৰ আঁচনি কোনেও ব্যৰ্থ কৰিব নোৱাৰে আৰু অধ্যায়টোৰ শেষ ভাগত আমি পাওঁ পাচনি পিতৰে বিশ্বাসীসকলক দিয়া উপদেশ প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে আহকচোন প্ৰিয় শ্ৰোতা এতিয়া আমি পিতৰৰ দ্বিতীয় পত্ৰখনৰ ৩ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰোঁ এই ৩ নম্বৰ অধ্যায়টোত তিনিটা প্ৰধান ভাগ আছে প্ৰথম ভাগটোত আমি পাওঁ প্ৰভু যীশুৰ অচিৰেই হ'বলগীয়া পুনৰ আগমনৰ বিষয়ে আমি কেনেকুৱা মনোভাৱ দেখুৱাওঁ সেইটোৱেই আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ এটা প্ৰমাণ দ্বিতীয় প্ৰধান ভাগটোত আমি পাওঁ এই জগত সম্বন্ধে ঈশ্বৰৰ বিশেষ আঁচনি বিশেষ সময়সূচী আৰু তৃতীয়টো ভাগত আমি পাওঁ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি থকা কিছুমান উদগনি বাক্য পিতৰে লিখা এই পত্ৰখনৰ এই তৃতীয় অধ্যায়টো অতি সুন্দৰ অতি গুৰুত্বপূৰ্ণ অধ্যায় প্ৰথমতে আমি চাম প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়টো আমি কেনে হিচাপে লোৱা উচিত আৰু এই বিষয়ে আমি যেনেকুৱা মনোভাৱ পোষণ কৰোঁ সেইটোৱে আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ এটা প্ৰমাণ দাঙি ধৰে এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছোঁ দ্বিতীয় পিতৰ ৩ অধ্যায় প্ৰথম পদ ইয়াত এনেদৰে লিখা আছে হে প্ৰিয়বিলাক মই তোমালোকলৈ লিখা এইখন এতিয়া দ্বিতীয় পত্ৰ এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই তোমালোকৰ নিৰ্মল চিত্তক চেতনা দিছোঁ চিমন পিতৰে এই কথাটো স্পষ্ট কৰি দিছে যে তেওঁৱেই দুয়োখন পত্ৰৰ লিখক প্ৰথম পিতৰ আৰু দ্বিতীয় পিতৰ পিতৰে আগতেও এখন পত্ৰ লিখিছিল সেইখন পিতৰৰ প্ৰথম পত্ৰ সেইখনৰ পাছত তেওঁ এই পত্ৰখন লিখিছিল আৰু সেইবাবে এইখন পিতৰৰ দ্বিতীয় পত্ৰ এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই তোমালোকৰ নিৰ্মল চিত্তক চেতনা দিছোঁ পিতৰে দুয়োখন পত্ৰৰ দ্বাৰাই কিছুমান কথা জনাই দিছে কিন্তু এই যিবোৰ কথা তেওঁ জনাই আছে সেই কথাবোৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে একেবাৰে নতুন কথা নহয় সেই কথাবোৰ তেওঁলোকে ইতিমধ্যে শুনি আহিছে আৰু জানেও কিন্তু পাচনি পিতৰে তেওঁলোকৰ মনত পেলাই দিব খুজিছে কথাবোৰ আকৌ সোঁৱৰাই দিব খুজিছে এজন মানুহে এবাৰ অলপ ৰসিকতা কৰি কৈছিল মোৰ স্মৰণ শক্তি খুব প্ৰখৰ কিন্তু মোৰ সমস্যাটো হৈছে মোৰ পাহৰা শক্তিটো আৰু বেছি প্ৰখৰ আমাৰো বহুতৰে এই সমস্যাটো আছে নহয় জানো আমি কথাবোৰ খুব সোনকালে পাহৰি যাব খোজো এই কথাটো আনকি চিমন পিতৰেও নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰিব প্ৰভু যীশুক শত্ৰুবোৰে গ্ৰেপ্তাৰ কৰাৰ সময়ত পিতৰে শত্ৰুবোৰৰ লগত একেলগে জুইৰ কাষত বহি আছিল আৰু প্ৰভু যীশুৱে যে পিতৰক আগতেই কৈ থৈছিল যে তেওঁ 3 বাৰ প্ৰভু যীশুক অস্বীকাৰ কৰিব সেই কথাটো পিতৰে পাহৰিয়েই গৈছিল এই বিষয়ে আমি বাইবেলত এনেদৰে পাওঁ পঢ়ি দিছোঁ এই কথা কওঁতেই কুকুৰাই ডাক দিলে
তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চালত, আজি কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি 3 বাৰ মোক আখৈ মাতিবা। এই যি কথা প্ৰভুৱে তেওঁক কৈছিল তাক সুঁৱৰি তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে কান্দিবলৈ ধৰিলে। লোকে লিখা শুভবাৰ্তা 22 অধ্যায় 61 আৰু 62 পদ। পিতৰে এই সকলোখিনি কথা পাহৰি গৈছিল এই বুলি আমি ক'ব পাৰোঁ। আমাৰ নিচিনা তেওঁ মানুহ, আমাৰ নিচিনা পাহৰা স্বভাৱ তেওঁৰো আছিল, আৰু সেইকাৰণে তেওঁ এই পত্ৰখনত এনেদৰে লিখিছে, এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই তোমালোকৰ নিৰ্মল চিত্তক চেতনা দিছোঁ। আগতে জনা কথা হ'লেও আমি পাহৰি থাকিব পাৰোঁ, সেইবাবেই তেওঁ কথাবোৰ মনত পেলাই দিব বিচাৰিছে। এইবাবেই আমি নিয়মিতভাৱে গীৰ্জা উপাসনাত যোগ দিব লাগে, বাইবেল অধ্যয়নত লাগি থাকিব লাগে। নহ'লে বহুতো জনা কথাও আমি পাহৰি থাকিব পাৰোঁ। জনা কথাকেই আমি মাজে মাজে পঢ়ি মনত পেলাই থাকিব লাগে। তোমালোকৰ নিৰ্মল চিত্তক চেতনা দিছোঁ। ইয়াত আচলতে নিৰ্মল চিত্ত বুলি নকৈ নিষ্ঠাপূৰ্ণ চিত্ত বা মন বুলি ক'লে বেছি খাপ খাব। পাচনি পিতৰ বা পাচনি পৌলৰ সময়ৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মন আজিৰ খ্ৰীষ্টীয় বিশ্বাসীসকলতকৈ অধিক নিৰ্মল আছিল বুলি আমি ন দি কোনেও ক'ব নোৱাৰোঁ, আৰু কোৱাটো সম্ভৱ নহয়। কিন্তু এটা কথা হ'লে আমি ক'ব পাৰোঁ যে আজিলৈকে আমি এনেকুৱা এজন মানুহ লগ পোৱা নাই যিজনৰ মনটো সম্পূৰ্ণ নিৰ্মল বুলি তেওঁ নিজে দাবী কৰিব পাৰে। নিজৰ মনটো সম্পূৰ্ণ নিৰ্মল বুলি ক'ব পৰা মানুহ আমি হ'লে আজিলৈকে লগ পোৱা নাই। আপোনাৰ মনটো সম্পূৰ্ণ নিৰ্মল বুলি আপুনি হয়তো ভাবিব পাৰে, কিন্তু আপোনাকতো আমি মুখামুখিকৈ এতিয়ালৈকে লগ পোৱা নাই, নহয় জানো? পশ্চিমীয়া দেশ এখনত এটা বিশেষ ধৰণৰ দল ওলাইছিল। তেওঁলোকে কেৱল চিন্তা কৰা, ধ্যান কৰাতেই বিশেষভাৱে গুৰুত্ব দিয়ে। তেওঁলোকে কোনো বৃহৎ গীৰ্জাঘৰ নবনাই কিছুমান সৰু সৰু কোঠালিহে বনাইছিল। সেই কোঠালিবোৰত একান্ত মনে বহি মানুহে ধ্যান কৰিব পাৰে, সুন্দৰ সুন্দৰ কথা চিন্তা কৰিব পাৰে। সেই কোঠাবোৰত খুব ধুনীয়া ধুনীয়া ছবি ৰখা হৈছিল। বহিবৰ কাৰণে আৰামী চকী আছিল। মুঠতে তাত আৰামদায়ক ব্যৱস্থা কৰা হৈছিল, আৰু তাত সোমালে যাতে মানুহৰ ভাল লাগে সেই কথালৈ খুব যত্ন কৰা হৈছিল। মুঠতে বাহ্যিক পৰিৱেশটো খুব সুন্দৰ, খুব ধুনীয়া আছিল। আৰু মানুহবোৰে তেনেকুৱা একোটা কোঠাত সোমাই ভাল ভাল কথা চিন্তা কৰিব লাগিছিল। এজন বিখ্যাত বাইবেল শিক্ষকে সেই বিশেষ ধৰ্মীয় দলটোৰ এই বিশেষ ব্যৱস্থাৰ কথা শুনিলে আৰু তেওঁ তেনেকুৱা কৰি চাব খুজিলে। তেওঁ এই বিষয়ে এনেদৰে লিখিছে, মই সেই বিশেষ ধৰ্মীয় দলটোৰ কোঠালৈ যাবলৈ ইচ্ছা কৰা নাছিলোঁ, কিন্তু তেওঁলোকে কৰাৰ দৰে ময়ো কৰি চাব খুজিছিলোঁ। মই মোৰ হোটেলৰ কোঠাতে বহিলোঁ। কোঠাটোৰ বেৰত কিছুমান ভাল ভাল ছবি আছিল। বিশ্ববিখ্যাত ছবি নহ'লেও কোঠাটো কিন্তু দেখাত বেছ আকৰ্ষণীয় আছিল। মই কোঠাত বহি লৈ নিজকে নিজে ক'লোঁ, এতিয়া মই কিছুমান ভাল কথা চিন্তা কৰিম। ভালৰ বাহিৰে একো বেলেগ বেয়া কথা চিন্তা নকৰোঁ। কিন্তু সেই বিখ্যাত বাইবেল শিক্ষকজনে কেনেকুৱা অভিজ্ঞতা পালে জানেনে প্ৰিয় শ্ৰোতা? তেওঁ লিখিছে, মই সেই হোটেলৰ কোঠাত কেৱল ভাল কথাহে চিন্তা কৰিম বুলি বহিলোঁ, কিন্তু ক'বলৈকো লাজ। মই মোৰ জীৱনত আগতে কেতিয়াও চিন্তা নকৰা ধৰণৰ অতি জঘন্য, অতি ঘিনলগীয়া, অতি হীন চিন্তা কিছুমানে মোক আগুৰি ধৰিবলৈ আৰম্ভ কৰিলে। প্ৰিয় শ্ৰোতা, আমাৰ মনবোৰ নিৰ্মল নহয়, এই কথাটোত নিশ্চয় সন্দেহ নাই। আনৰ দৃষ্টিত আমি অতি ভব্যগব্য, সৎ, ধাৰ্মিক লোক হৈ থাকিলেও আমাৰ মনত নানা ধৰণৰ বেয়া চিন্তাই আমনি কৰি থাকিব পাৰে। পাচনি পিতৰে ইয়াত নিৰ্মল মনৰ লোক বুলি কওঁতে আচলতে নিষ্ঠাবান খ্ৰীষ্টীয় বিশ্বাসীসকলক বুজাইছে। প্ৰকৃততেই যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা লোকসকলৰ প্ৰতি সম্বোধন কৰি তেওঁ এই পত্ৰ লিখিছে। তেওঁ এই পত্ৰ লিখিছে তেওঁলোকক আগতে কোৱা কথা সোঁৱৰাই চেতনা দিবলৈ। 2 নম্বৰ পদটো পঢ়ি দিছোঁ। পবিত্ৰ ভাৱবাদীসকলে পূৰ্বে কোৱা কথাবোৰ আৰু তোমালোকৰ পাচনিবিলাকে পোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা তোমালোকে যেন সোঁৱৰণ কৰা তাৰ কাৰণে লিখিছোঁ।
পবিত্ৰ ভাৱবাদীসকলে। পবিত্ৰ ভাৱবাদীসকল মানে পুৰণি নিয়মৰ দিনৰ ভাৱবাদীসকল। তেওঁলোকৰ বহুতৰ যোগেদি পুৰণি নিয়মৰ পুস্তকসমূহ ঈশ্বৰে লিপিবদ্ধ কৰোৱাইছিল। সেই সকলোবোৰ শাস্ত্ৰ লোকসমূহৰ হাততেই আছিল। গতিকে পুৰণি নিয়মৰ দিনত ঈশ্বৰে ভাৱবাদীসকলৰ যোগেদি কৈ যোৱা কথাবোৰ এতিয়াও আমি জানিব পাৰোঁ। আৰু তোমালোকৰ পাচনিবিলাকে পোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা। প্ৰিয় শ্ৰোতা, ইয়াত বাৰু আপুনি এটা কথা মন কৰিছেনে? এই কথাখিনি পঢ়িলে আমি এটা কথা বুজি পাওঁ যে পিতৰে নিজকে আন আন পাচনিসকলতকৈ উচ্চ বুলি কোৱা নাই। তেওঁ কোনো আত্মগৌৰৱৰ ভাৱ প্ৰকাশ কৰা নাই। কিন্তু তেওঁ নিজকে পাচনিসকলৰ মাজৰ এজন বুলিয়ে প্ৰকাশ কৰি আহিছে। আন পাচনিতকৈ আগশাৰীৰ পাচনি বুলি কোৱা নাই। অৱশ্যে আমি জানো পিতৰ এজন মুখ্য পাচনি আছিল। এই পত্ৰখন সামৰণি মৰাৰ আগে আগে পিতৰে পৌলে লিখা কথা কিছুমানৰো উদ্ধৃতি দিব। তাৰ পৰা আমি এই কথাত বুজি পাওঁ যে পিতৰে পৌলকো এজন পাচনি বুলি মানিছিল। ইয়াত পিতৰে এই কথাটোহে ক'ব খুজিছে যে তেওঁ এতিয়া যিখিনি কথা সোঁৱৰাই দিব খুজিছে সেই কথাবোৰৰ বিষয়ে পুৰণি নিয়মৰ দিনতেই পবিত্ৰ ভাৱবাদীসকলে উল্লেখ কৰি গৈছিল আৰু আন আন পাচনিসকলেও এইবোৰ কথা কৈছে। তেওঁ মাত্ৰ আকৌ সোঁৱৰাই দিবহে খুজিছে। এই কথাবোৰৰ বিষয়বস্তুনো কি যিবোৰ পিতৰে সোঁৱৰাই দিব খুজিছে? বাইবেলৰ পৰা পঢ়ি দিব খুজিছোঁ। 3 আৰু 4 নম্বৰ পদ। প্ৰথমে ইয়াকে জানিছা যে শেষকালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হ'ব। তেওঁবিলাকে নিজ নিজ কু অভিলাষৰ দৰে চলিব আৰু ক'ব, তেওঁৰ আগমনৰ প্ৰতিজ্ঞা ক'তা? কিয়নো যেতিয়াৰে পৰা পিতৃসকল নিদ্ৰিত হ'ল তেতিয়াৰে পৰা এনেকি সৃষ্টিৰ আদিৰে পৰা আটাইবোৰ তেনেই আছে। প্ৰথমে ইয়াকে জানিছা যে, এই কথাখিনি তেওঁলোকে প্ৰথমতেই জানিব লাগে। এই কথাখিনি আগতে তেওঁলোকে জানিছেই, কিন্তু পিতৰে আকৌ সোঁৱৰাই দিছে। শেষকালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হ'ব। এই শেষকাল এতিয়া চলি আছে আৰু এই শেষকাল প্ৰভু যীশুৰ আগমনৰ আগে আগে ঘটিবলগীয়া মহাক্লেশৰ দিনলৈকে চলি থাকিব। মহাক্লেশৰ আগে আগে প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছতো এই শেষকাল চলি থাকিব। প্ৰভু যীশুৱে এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ পুনৰ নহা পৰ্যন্ত। ইতিমধ্যেই 2 নম্বৰ অধ্যায় অধ্যয়ন কৰোঁতে আমি ভাৰিকোৱা উপদেশক ভুৱা শিক্ষক আদিৰ বিষয়ে যথেষ্ট বহলাই আলোচনা কৰি আহিছোঁ। আশা কৰোঁ আপোনাৰ মনত আছে, নহয়নে প্ৰিয় শ্ৰোতা? এই বিদ্ৰূপকাৰীবিলাক খ্ৰীষ্টীয় মণ্ডলীতেই ওলাব। নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়া লোকবোৰৰ মাজতেই এনেকুৱা বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক দেখা যাব। তেওঁলোকৰ বহুতেই মণ্ডলীৰ সভ্যও হ'ব, কিছুমান হয়তো মণ্ডলীৰ পালকো হ'ব পাৰে। কিন্তু তেওঁলোকে কি কৰিব? তেওঁলোকে নিজ নিজ কু অভিলাষৰ দৰে চলিব। তেওঁলোকে নিজে যি ভাল পায় তাকেই কৰিব। নিজৰ আকাংক্ষা পূৰণ কৰিবলৈকে তেওঁলোকে কাম কৰিব, কিন্তু তেওঁলোকে ঈশ্বৰৰ বাক্য অনুসাৰে নচলিব। নিজৰ কু অভিলাষৰ দৰে চলা লোকে কেতিয়াও ঈশ্বৰৰ বাক্য অনুসাৰে নচলে, নহয় জানো? আৰু এনেকুৱা লোকেই বাইবেলত লিখা কথাৰ বিৰুদ্ধে কথা কয়। বাইবেলত থকা কথা সম্বন্ধে এনেকুৱা লোকবিলাকেই সন্দেহৰ ভাৱ প্ৰকাশ কৰে। কোনো মানুহে যদি নিজৰ জীৱনত থকা পাপসমূহ এৰি দিবলৈ ইচ্ছা কৰে আৰু খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে, তেনেহ'লে ঈশ্বৰে তেওঁৰ বাক্য সেই মানুহজনৰ আগত বাস্তৱ কৰি তোলে, অৰ্থপূৰ্ণ কৰি তোলে। পাচনি পৌলে কৰিন্থিয়া খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখা 2খন পত্ৰৰ 3 নম্বৰ অধ্যায়ত এটা কথা অতি স্পষ্টভাৱে জনাই দিছে যে মানুহৰ অন্তৰত এখন উৰণি থাকে আৰু সেই উৰণিৰ কাৰণে মানুহে ঈশ্বৰৰ কথাবোৰ বুজি নাপায়। কিন্তু যদি মানুহৰ অন্তৰ ঈশ্বৰৰ প্ৰতি মুকলি কৰি দিয়া হয়, তেতিয়া সেই উৰণি আঁতৰাই দিয়া হয়। তেতিয়া মানুহে ঈশ্বৰৰ কথাবোৰ বুজি পায়। আগতে বুজি নোপোৱা কথাবোৰ অতি স্পষ্টভাৱে বুজি পাব পৰা হয়। এই বিদ্ৰূপকাৰীসকলৰ মূল সমস্যাটো চিন্তা শক্তি বা মেধা শক্তিৰ সমস্যা নহয়। তেওঁলোকৰ সমস্যাটো আন্তৰিক,
অন্তৰত সেই উৰণি থকা কাৰণেই তেওঁলোকে কথাবোৰ বুজি নাপায় আৰু আনকো ঠাট্টা কৰে সেই কথাবোৰ বিশ্বাস কৰাৰ কাৰণে। গতিকে এই বিদ্ৰূপকাৰীবোৰে মিছা যুক্তি দাঙি ধৰে, অতি তৰল ভিত্তিহীন যুক্তি দাঙি ধৰে। তেওঁলোকে খ্ৰীষ্টীয় বিশ্বাসীসকলক বাৰু কি বুলি ঠাট্টা বিদ্ৰূপ কৰে? তেওঁৰ আগমনৰ প্ৰতিজ্ঞা ক'তা? আন কথাত ক'বলৈ গ'লে এই বিদ্ৰূপকাৰী লোকবিলাকে খ্ৰীষ্টীয় বিশ্বাসীসকলক এনেদৰে ক'ব, তোমালোকে দেখোন বহুদিন ধৰি এই কথা কৈ আহিছা যে প্ৰভু যীশু আহিব আৰু এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসীসকলক উঠাই লৈ যাব। তাৰ পাছত বোলে 7 বছৰ ধৰি পৃথিৱীত মহাক্লেশ হ'ব আৰু সেই 7 বছৰৰ শেষত প্ৰভু যীশু ৰজা হিচাপে বোলে এই পৃথিৱীলৈ আহিব তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। এইবোৰ কথা তোমালোকে বিশ্বাস কৰি আহিছা আৰু আনৰ আগতো কৈ আহিছা। কিন্তু ক'তা? আজিলৈকে দেখোন প্ৰভু যীশু নাহিল। যীশুৰ পুনৰ আগমনৰ দেখোন একো উমঘামেই নাই। তেওঁ যদি প্ৰতিজ্ঞা কৰিছিল তেনেহ'লে পালন নকৰে কিয়? এইদৰে সেই বিদ্ৰূপকাৰী মানুহবিলাকে প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ বিষয়টোৰ প্ৰতি সন্দেহ দেখুৱাব আৰু লগতে এই কথাটো বিশ্বাস কৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক তেওঁবিলাকে ঠাট্টা মস্কৰাও কৰিব। প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়টো কেৱল যে নাস্তিক বা খ্ৰীষ্টীয় বিশ্বাসৰ বাহিৰৰ লোকসকলেহে ঠাট্টা কৰিব এনে নহয়। আনকি খ্ৰীষ্টীয় মণ্ডলীৰ পুলপিতত থিয় হোৱা আৰু নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়া বহুতো লোকেও অস্বীকাৰ কৰিব, এই কথাটো বিশ্বাস নকৰিব আৰু সন্দেহ প্ৰকাশ কৰিব। এই কথাটো আচৰিত যেন লাগিলেও কিন্তু সঁচা। পুৰণি নিয়মৰ দিনত ভাৱবাদীসকলে বাৰু কি লিখিছিল এই বিষয়ে? আমি এটা কথা দেখা পাওঁ যে পুৰণি নিয়মৰ দিনত ভাৱবাদীসকলে খ্ৰীষ্টই এই পৃথিৱীত ৰজাস্বৰূপে ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহা বিষয়টো লিখিছিল। আৰু নতুন নিয়মৰ পাচনীসকলে কি লিখিছিল? তেওঁলোকে লিখিছিল যীশুখ্ৰীষ্টই আহি তেওঁৰ বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱাৰ বিষয়ে। আৰু তাৰ পাছতেই পৃথিৱীত 7 বছৰ ধৰি মহাক্লেশ হ'ব আৰু সেই মহাক্লেশৰ সামৰণিত খ্ৰীষ্টই ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীলৈ আকৌ ঘূৰি আহিব, এই বুলি তেওঁলোকে লিখিছিল। পুৰণি নিয়মৰ ভাৱবাদীসকলে কিন্তু ক'তো খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়টো উল্লেখ কৰা নাই। তেওঁবিলাকে কেৱল খ্ৰীষ্টই এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব বুলিহে লিখিছিল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে যে তেওঁৰ বিশ্বাসীসকলক লৈ যাবলৈ এই পৃথিৱীলৈ আহিব, সেই কথাটো প্ৰথমে প্ৰকাশ কৰিছিল স্বয়ং প্ৰভু যীশুখ্ৰীষ্টই নিজে। এই কথাটো যোহনে লিখা শুভবাৰ্তাত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাঠ কৰি দিম। প্ৰভু যীশু এনেদৰে কৈছিল, মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ পাঠ কৰি দিলোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু এই পৃথিৱীৰ পৰা গ'ল আৰু তেওঁ তেওঁৰ বিশ্বাসীসকলৰ বাবে ঠাই যুগুত কৰি আছে। প্ৰভু যীশুৱে যি ঠাই যুগুত কৰিছেগৈ, যি ঠাই সাজু কৰিব ধৰিছেগৈ, সেই ঠাই এই জগতত নহয়,
বা জৈতুন পৰ্বতৰ সিপাৰৰ কোনো ঠাই নহয়। আমি গৈ চাব পাৰোঁ তাত তেনেকুৱা কোনো ঠাই যুগুত কৰা হোৱা নাই। প্ৰভু যীশু স্বৰ্গলৈ উভতি গৈছিল আৰু স্বৰ্গতেই তেওঁ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে ঠাই যুগুত কৰি ৰাখিছে আৰু তেওঁ এদিন আহি আমাক সেই ঠাইলৈ লৈ যাব বুলি প্ৰতিজ্ঞা কৰি গৈছে। প্ৰথম থিছালনিকিয়া 4 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি পাইছোঁ যে আমি গৈ প্ৰভু যীশুক আকাশত লগ ধৰিম। মুঠতে প্ৰথমতে খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব আৰু তাৰ পাছত পৃথিৱীত 7 বছৰীয়া মহাক্লেশ চলিব আৰু তাৰ পাছত প্ৰভু যীশু আহি পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। কিন্তু সেই বিদ্ৰূপকাৰীবিলাকে এই কথা বিশ্বাস নকৰি ক'ব, ইমান দিনে দেখোন চব ঠিকেই আছে, একো নতুন কথা ঘটা নাই, গতিকে প্ৰভু যীশুৰ প্ৰতিজ্ঞা মিছা, তেওঁ নাহে। এয়ে হ'ল তেওঁলোকৰ যুক্তি। কিন্তু প্ৰিয় শ্ৰোতা, এই যুক্তি যে মিছা আমি সহজেই বুজি পাব পাৰোঁ। প্ৰভু যীশু নিশ্চয় আহিব, তেওঁ প্ৰতিজ্ঞা ভংগ নকৰে। প্ৰভু যীশুৰ বিশ্বাসত থিৰে থাকি তেওঁৰ সেই অচিৰেই হ'বলগীয়া পুনৰ আগমনলৈ আশা আৰু ধৈৰ্য্যৰে আমি বাট চাই থকা উচিত, নহয়নে বাৰু? সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশু যে আকৌ আহিব সেই কথাটো বিদ্ৰূপ কৰি উৰুৱাই দিয়া মানুহৰ সীমা সংখ্যা নাই। খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰভু যীশুৰ পুনৰ আগমনৰ বাবে আগ্ৰহেৰে বাট চাই থাকে, কিন্তু বিশ্বাস নকৰা লোকসকলে সেই কথাটো উপলুঙা কৰি উৰুৱাই দিব খোজে। তেওঁলোকে এটা কথাই কয়, যীশুখ্ৰীষ্টৰ আগমন এতিয়ালৈকে কিয় হোৱা নাই? পুৰণি কালৰ পৰা পৃথিৱীখন যেনেকুৱা আছিল আজিও তেনেকুৱাই আছে, একো সলনি হোৱা নাই। এনেদৰে বিদ্ৰূপকাৰীসকলে প্ৰভু যীশুৰ পুনৰ আগমনৰ কথাটো এটা ঠাট্টা মস্কৰাৰ বিষয় কৰি পেলায়। শেষৰ কালত এনেকুৱা বিদ্ৰূপকাৰী বহুতো ওলাব বুলি সচেতন কৰি দিয়া হৈছে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰভু যীশুৰ পুনৰ আগমনলৈ আশাৰে বাট চাই থকা উচিত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সুন্দৰ সময়ৰ বাবে। প্ৰভু, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰত্যেক দৰ্শকসকলৰ বাবে। তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু তেওঁলোকে বিশ্বাসত আৰু বৃদ্ধি পাই যাব পাৰিব আৰু তেওঁলোকৰ জীৱনৰ যোগেদি সদায় যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা হ'ব আৰু তেওঁলোকৰ প্ৰভু জীৱন সদায় আশীৰ্বাদেৰে পৰিপূৰ্ণ যাতে হ'ব। প্ৰভু, তুমি তেনে তেওঁলোকক আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কুকুৰ গাহৰি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পবিত্ৰ ভাৱবাদী শব্দটোৱে কোনসকল ভাৱবাদীক বুজাইছে? অপশ্যন এ, আহিবলগীয়া ভাৱবাদী, অপশ্যন বি, বাল ভাৱবাদী, অপশ্যন চি, পুৰণি নিয়মৰ ভাৱবাদী, অপশ্যন ডি, বৰ্তমানৰ ভাৱবাদী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।